কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই সমগ্ৰ অসমবাসী ৰাইজক একতাৰ দোলেৰে বান্ধি শান্তি সম্প্ৰীতি আৰু প্ৰগতিশীল এখন নতুন বৰ অসম গঢ়াৰ সংকল্পৰে ওলাই আহিছে। গতিকে কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা এই নতুন বৰ অসম গঢ়াৰ এই যাত্ৰাত ময়ো সহযোগিতা আগবঢ়াবলৈ পালে নথৈ আনন্দিত হ'ম, গৌৰৱান্বিত হ'ম বুলি মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আবেদন কৰিছোঁ। আজি আপুনি মাতৃকো লগত একচুৱেলি মই সৰু থাকোঁতেই 2 মাহৰ থাকোঁতেই মোৰ মা হেৰুৱাইছিলোঁ আৰু মায়ে বহুত কষ্ট কৰি আমাক পঢ়ালে আৰু এই পৰ্যায়ত পালোঁ। গতিকে আজিৰ তাৰিখত মোৰ শুভাকাংক্ষীসকলে সকলোৱে শুভেচ্ছা দিছে যদিও সকলোকে মই লৈ আহিবলৈ অপৰাগ হৈছোঁ। গতিকে মা আহিছে, সকলো মোৰ লগত আছে বুলি মই ভাবি মাৰ আশীৰ্বাদ লৈ মই ইয়ালৈ আহিছোঁ। মা কামাখ্যাৰ ওচৰলৈ গৈ আশীৰ্বাদ লৈছোঁ আৰু আমাৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈ তেওঁ যি মানৱ জাতিৰ কাৰণে, প্ৰকৃতিকুলৰ কাৰণে, জীৱ জন্তু সকলোৰে কাৰণে যাতে মানুহ হৈ জন্ম হৈ যাতে সকলোৰে কাৰণে কাম কৰিব লাগে, যি দিগদৰ্শন দেখুৱাই গ'ল, তেনে এজন মহান ব্যক্তিৰ সমাধিথলীত গৈ মই আজি ইয়াত অহাৰ আগতে তেওঁক প্ৰণাম জনাই তেওঁকো আশীৰ্বাদ বিচাৰি আহিছোঁ। বোলে হয়তো দীঘলীয়া হ'ব যে স্থানীয় সমস্যা আছে। আজি মূল সমস্যাটো মই এটাই ক'ব বিচাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত যি শ্ৰেণী বিভাজন হৈছে, আজি যিসকল আমাৰ অসমীয়া ল'ৰা ছোৱালী, অসমবাসীৰ সন্তান, তেওঁলোকৰ যাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল নহয়, তেওঁলোকে চৰকাৰী স্কুলত পঢ়িবলগীয়া হৈছে আৰু সেই চৰকাৰী স্কুলসমূহৰো তথৈবচ অৱস্থা, বিভিন্ন মিডিয়ামত তেওঁলোকে পঢ়িব নোৱাৰে আৰু যাৰ আজি টকা আছে তেওঁলোকে প্ৰাইভেট স্কুলত পঢ়িছে, তেওঁলোকে এটা ক্লাছিফিকেশ্যন হোৱা নাই জানো। গতিকে যদি আমাৰ চৰকাৰৰ প্ৰথম কামটো হৈছে যে সমাজখনৰ সকলো ল'ৰা ছোৱালীয়ে যাতে কোনো ক্লাছিফিকেশ্যন নোহোৱাকৈ এটা ভাল চৰকাৰী স্কুলত যাতে সমানভাৱে একে শিক্ষা লাভ কৰিব পাৰে, তেনেকুৱা এখন অসম আমি কামনা কৰোঁ। আজি অসমত কেৱল ধৰ্মৰ নামত হিন্দু মুছলমান শিখ ইছাইৰ নামত যি ৰাজনীতি চলিছে সেইটোক লৈ আমি যুৱ প্ৰজন্মই হতাশ হৈছোঁ। যেতিয়ালৈকে এখন সমাজত, এখন ৰাজ্যত, এখন ৰাষ্ট্ৰত বাস কৰা লোকসকলৰ মাজত শান্তি নাথাকে, সম্প্ৰীতি নাথাকে, তেতিয়াহ'লে প্ৰগতি কেনেকৈ থাকিব। গতিকে মই আশাবাদী যে অসমৰ প্ৰতিগৰাকী যুৱ প্ৰজন্মই এই কথা আন্তৰিকতাৰে উপলব্ধি কৰিছে যে আজি অসমত এটা পৰিৱৰ্তনৰ প্ৰয়োজন আছে। এই পৰিৱৰ্তন শিক্ষাৰ বাবে, সম অধিকাৰৰ বাবে, সম বিকাশৰ বাবে, স্বাস্থ্যৰ বাবে। আজি মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, মই কিয় প্ৰাৰ্থিত্ব বিচাৰিছোঁ। এটা শিক্ষা, এটা স্বাস্থ্য। আজি আমাৰ অসমৰ কোনোবা এজন ব্যক্তি যদি কিবা অসুস্থতাত ভোগে, আজিলৈকে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন স্বাস্থ্য কেন্দ্ৰ নাই য'ত আমাৰ অসমৰ মানুহে অসমতে উন্নত চিকিৎসা কৰিব পাৰে। তাৰ পাছতো চৰকাৰৰ যিবিলাক কথা, এটা সাংবিধানিক পদবীত থকাৰ পিছত তেওঁলোকৰ যি আচৰণ ব্যৱহাৰ, তেওঁলোকৰ যি সমতাৰ প্ৰতি হক, ৰাইজৰ প্ৰতি যি তেওঁলোকৰ অনীহা আৰু যি অসমৰ সংস্কৃতি, যি অসমৰ পৰম্পৰা, অসমৰ যি ভাতৃত্ববোধ, অসমৰ ৰাইজে যি উদ্দেশ্যত তেওঁলোকক গাদীত বহাইছে, সম্পূৰ্ণ পাহৰি কেৱল মাত্ৰ শাসনৰ গাদী লাভ কৰিবলৈ অসমৰ ৰাজনৈতিক সাংস্কৃতিক পৰিৱেশটো বিনষ্ট কৰিছে। গতিকে আমি উঠি অহা প্ৰজন্মই ভাবিছোঁ যে আমাৰ দায়িত্ব আহি পৰিছে যে এই কিছু ব্যক্তিসকলৰ পৰা ৰাজনৈতিক এই যি অপসংস্কৃতি কৰি তুলিছে, ইয়াক সুস্থিৰ বাতাবৰণলৈ উভতাই আনিব লাগিব আৰু অসম আৰু অসমবাসী ৰাইজৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, প্ৰকৃত অৰ্থত জাতি মাতি ভেটি ৰক্ষাৰ স্বাৰ্থত আমি ঐক্যবদ্ধভাৱে এইবাৰ কাম কৰিব লাগিব আৰু নতুন বৰ অসম গঢ়িব লাগিব। আৰু এই যাত্ৰাত যিহেতু নেতৃত্ব অসমৰ উদীয়মান যুৱনেতা, অসমৰ হাজাৰ হাজাৰ লক্ষ লক্ষ জনতাৰ আশাৰ ৰেঙনি সকলোৱে জানে, গৌৰৱ গগৈ ডাঙৰীয়াই নেতৃত্ব লৈছে। গতিকে এই যাত্ৰাত আমিও যাতে অংশীদাৰ হ'ব পাৰোঁ, অসম নিৰ্মাণৰ এই যাত্ৰাত আমিও যাতে অংশীদাৰ হ'ব পাৰোঁ, কলিয়াবৰবাসী ৰাইজ যাতে অংশীদাৰ হ'ব পাৰে, সেইকাৰণে মই আমাৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আজি আবেদন
বৰ্তমান চৰকাৰৰ কাৰণে প্ৰচাৰ প্ৰসাৰ কি সমস্যা প্ৰথমটো হৈছে শিক্ষা, দ্বিতীয়টো হৈছে স্বাস্থ্য, তৃতীয়টো হৈছে কৃষি, চতুৰ্থটো হৈছে কৰ্মসংস্থাপন, পঞ্চমটো হৈছে শান্তি সম্প্ৰীতি আৰু ষষ্ঠমটো হৈছে আমাৰ অসমখন আমাৰ ৰাইজক বন্ধকত ৰাখি যি ঋণৰ বোজা জাপি দিছে আৰু প্ৰতিটো প্ৰপাৰ্টি প্ৰতিটো ব্যৱস্থা যি আগত ৰাজহুৱা খণ্ডত আছিল সেইবিলাক ব্যক্তিগত খণ্ডলৈ নিছে। এইটো অদূৰ ভৱিষ্যতে আমাৰ অসমবাসী ৰাইজ অসম আৰু অসমীয়াৰ কাৰণে এটা বিপদৰ ঘণ্টা। গতিকে এই বিপদৰ আগজাননীতে আমি যাতে সময় থাকোঁতে যদি ওলাই নাহোঁ সেই ভাবি মই ওলাই আহিছোঁ। আজি মই দেখিছোঁ ধৰ্মৰ নামত মিয়াৰ নামত ৰাজনৈতিক নেতাসকলে ভোট বিচাৰে। আমিতো তেনেকৈ গঢ় লৈ উঠা নাছিলোঁ। আমি আজি কংগ্ৰেছ কৰিছোঁ, কোনোবাই বিজেপি কৰিছে, কোনোবাই এজিপি কৰিছে। আমি সকলো অসমীয়া, আমি সকলো অসমবাসী। আমিতো কেতিয়াও কোনো যুৱ প্ৰজন্মই ধৰ্মৰ নামত মিয়া মুছলমান হিন্দুৰ নামত ভোট খোজাটো নিবিচাৰে। আমাক ক'ব লাগিছিল আমি শিক্ষাৰ ডেভেলপমেণ্ট কৰিলোঁ, আমি স্বাস্থ্য খণ্ডৰ ডেভেলপমেণ্ট কৰিলোঁ, আমি কৃষি খণ্ডৰ ডেভেলপমেণ্ট কৰিলোঁ, আমি যোৱা বছৰ ইমানখিনি কাম কৰিলোঁ, ৰাইজে বিচৰাখিনি আমি এতিয়াও কৰিব পৰা নাই, আৰু যাতে বেছি কাম কৰিব পাৰোঁ ভোট দিয়ক ক'ব লাগিছিল। কিন্তু আজিৰ নেতাসকলে কেনেকৈ কথা কয় আপোনালোকে নিশ্চয় দেখিছে। সেইবিলাক দেখি মই নিজকে ভাবিছোঁ যে অসম মাতৃৰ সন্তান হ'ল এইখিনি সময়ত যদি মই নিজেও আগবাঢ়ি নাহোঁ, ময়ো যদি আবেদন নকৰোঁ, তেতিয়াহ'লে কোনোবাখিনিত হয়তো ভৱিষ্যতে ময়ো এই জগৰীয়া হ'ম। অসমখন নিৰ্মাণৰ ক্ষেত্ৰত, অসমখনৰ এই বেয়া মানুহৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যে সময় থাকোঁতে মই মাত নামাতিলোঁ, তাৰ বাবে মই জগৰীয়া হ'ম বুলি ভাবিছোঁ। আৰু সেই জগৰীয়া নহ'বৰ কাৰণে মই ওলাই আহিছোঁ।